Hello student, আজি আমি অতিকৈ এটা গুৰুত্বপূৰ্ণ বিষয়বস্তুলৈ আগবাঢ়িছো যিটো বিষয়বস্তু নেকি আমি সকলোৱে জনা দৰকাৰ এই বিষয়বস্তুটো কি আজি আমি যাওঁচোন আমাৰ ক্লাছৰুমতে আলোচনা কৰোঁ তেতিয়া হলে আজি আমি শিকিবলগীয়া এই গুৰুত্বপূৰ্ণ বিষয়টো হৈছে কি সেন্টেন্স এতিয়া সেন্টেন্স মানে কি আৰু ইয়াৰ প্ৰকাৰ কি হ'ব পাৰে এই বিষয়ে আমি প্ৰথমে আলোচনা কৰি লওঁ আহা এতিয়া আমাৰ সেন্টেন্স মানে অসমীয়াৰ প্ৰতিশব্দ হৈছে বাক্য এতিয়া আমি সকলোৱে জানো বাক্য কাক বোলে বাক্য হৈছে এক বা ততোধিক শব্দ লগ লাগি যেতিয়া এটা সম্পূৰ্ণ অৰ্থ প্ৰকাশ কৰে তাক কি বুলি কোৱা হয় বাক্য বুলি কোৱা হয় তেতিয়া হলে আমি গম পাইছো যে বাক্য হবলৈ হলে এক বা তাতকৈ বেছি শব্দ দৰকাৰ আৰু এই শব্দসমূহৰ এটা কি থাকিব লাগিব মিনিং থাকিব লাগিব তেতিয়াহে কি হ'ব ই বাক্য হ'ব এতিয়া ইংলিছত কোৱা হয় sentence means a group of words having a complete meaning that means it may be a string of or chain of words কোনো শব্দৰ শৃংখল আৰু যাৰ নেকি এটা সম্পূৰ্ণ অৰ্থ থাকে তেতিয়া হলে তাক কি বুলি কোৱা হয় সেন্টেন্স বুলি কোৱা হয় যদি এটা সেন্টেন্সৰ শব্দবিলাক মই দি দিছো কিন্তু তাৰ যদি মিনিংটো নোলায় তেতিয়া হলে হেতু সেন্টেন্স হ'বনে হেতু সেন্টেন্স হ'ব নোৱাৰে গতিকে আমাৰ শব্দসমূহৰ ইটো এটা শব্দ বা অন্য এটা শব্দ এনেকৈ কেইবাটাও শব্দ থাকিব পাৰে তেতিয়া এই শব্দবিলাকৰ মাজত কি থাকিব লাগিব এটা কোহেশন থাকিব লাগিব যাক নেকি কোহেশন বুলি ইংলিছত কোৱা হয় আৰু অসমীয়াত কি কোৱা সামঞ্জস্য আৰু এই সামঞ্জস্য থাকিলেহে ই কি হ'ব মিনিংফুল হ'ব এতিয়া ধৰা হওক যেনিবা মই এটা সেন্টেন্স লিখিছো কেইটামান বাক্য সমষ্টি মই দিছো এতিয়া হেতু এটা বাক্য হ'বনে নহয় কেইটামান শব্দ লিখিম মই সেই বাক্য হ'বনে নহয় হেতু চোৱাচোন প্ৰথম মই এটা লিখিছো প্লে উই ফুটবল এই বাক্যটো আমি এটো বাক্য হয় নহয় এতিয়ালৈকে ক'ব পৰা নাই আমি কেইটামান শব্দ পাইছো প্লে উই ফুটবল এই তিনটা শব্দ পাইছো তেতিয়া হলে এই বাক্যটো যদি আমি পঢ়ো ইয়াৰ কোনো এটা মিনিং স্পষ্টকৈ প্ৰকাশ কৰা নাই গতিকে এইটো শব্দৰ সমষ্টি হলেও ই কি বাক্য হ'ব নোৱাৰে কিয় নোৱাৰে কাৰণ মিনিং নাই যদিহে আমি একেগিটা শব্দকে আমি যদি এটা সিৰিয়েলিত মিলাই দিওঁ ধৰা হওক যেনিবা মই প্ৰথম উই এটা এক নম্বৰ লিখিম প্লে দুই নম্বৰ লিখিম ফুটবল 3 নম্বৰ লিখিম তেতিয়া হলে যদি মই লিখি দিওঁ উই প্লে ফুটবল এইটো লিখি দিলো এতিয়া এই বাক্যটো উই প্লে ফুটবল ইয়াৰ এটা মিনিং আছে এটা স্পষ্ট মিনিং প্ৰকাশ কৰিছে গতিকে এইটো তেতিয়া হলে আমাৰ এটা শুদ্ধ বাক্য আৰু এই ওপৰটো তেতিয়া হলে কি ওপৰটোক আমি জাম্বুল সেন্টেন্স বুলি ক'ব পাৰো জাম্বুল সেন্টেন্স মানে কি কেতিয়াবা আমাৰ পৰীক্ষাত দিয়ে এনেকৈ জাম্বুল সেন্টেন্স বাক্য বনাবলৈ তাৰমানে শব্দবিলাক দি দিব এইবিলাক মানে কি আমি মিলাই পিনি এটা ক্ৰমত লিখিব লাগিব আমাৰ কম্পিটিটিভ এক্সামিনেশ্যনতো এনেকুৱাকৈ খুব দীঘলীয়া কিছুমান বাক্য দি দিয়ে যাক নেকি জাম্বুল সেন্টেন্স বুলি কোৱা হয় আৰু এইটো আমি মিলাই লিখিবলগীয়া হয় তেতিয়াহ'লে আমাৰ প্ৰথমটো আমি বাক্য বুলি ক'ব নোৱাৰো বাক্য হ'বলৈ হলে এটা মিনিং থাকিব লাগিব আৰু শব্দবিলাকৰ মাজত এটা
কহেশ্যন থাকিব লাগিব আৰু এটা মই উদাহৰণ দিব বিচাৰিছোঁ ধৰা হওক যেনিবা ইয়াত 2 নম্বৰ এটা মই উদাহৰণ সেইটো হৈছে the tree is running এতিয়া এই বাক্যটো the tree is running গছজোপা দৌৰি আছে এতিয়া এই বাক্যটো আমাৰ যদি ষ্ট্ৰাকচাৰ ফালৰ পৰা ই ৰাইট ইয়াত কোনো ধৰণৰ কি নাই ভুল নাই কিন্তু আমি যদি মিনিংটো চাওঁ তেতিয়া গম পাম যে গছজোপাটো দৌৰি থাকিব নোৱাৰে গতিকে এইটো এটা সেন্টেন্সে কিন্তু এইটো ৱেল মিনিং নহয় ইল মিনিং তাৰমানে মিনিঙৰ ফালৰ পৰা এইটোক আমি একচেপ্টেড কৰিব নোৱাৰোঁ বাৰু যি কি নহওক সেন্টেন্স হ'বলৈ হ'লে আমি প্ৰথমে গম পাইছোঁ যে কি হ'ব লাগিব এটা শব্দ হ'ব পাৰে এটা শব্দ মানে কি যেনিবা মই লিখিলোঁ গো তাৰমানে ইউ গো সেই ইউটো ইয়াত উজ্জ্ব হৈ আছে সেই ইউটো ইয়াত আণ্ডাৰষ্টুড ইউটো উজ্জ্ব হৈ আছে ইউ গো তাৰমানে অকল গ'টোৱে এটা বাক্য হ'ব পাৰে তেতিয়াহ'লে আমি বাক্য হ'বলৈ হ'লে এটা হ'ব পাৰে বা এগালমান শব্দও হ'ব পাৰে আৰু ইয়াৰ কি লাগিব এটা সম্পূৰ্ণ মিনিং লাগিব মিনিং নথকাকৈ ই কি বাক্য হ'ব নোৱাৰে তেতিয়াহ'লে আমি এই কথাটো গম পাইছোঁ তাৰপিছত আৰু এটা মই কথা স্পষ্ট কৰি দিব বিচাৰিছোঁ যে এটা সেন্টেন্সত দুটা পাৰ্ট থাকে কি দুটা পাৰ্ট আমি এই সেন্টেন্সটোকে লৈছোঁ the tea is running বা এইটো বৰ ভাল লগা নাই আমি বেলেগ এটা লৈ লওঁ সেইটো হৈছে কি they are playing cricket এতিয়া এই বাক্যটো হৈছে they are playing cricket সিহঁতে ক্ৰিকেট খেলি আছে এতিয়া এই বাক্যটো আমি যদি চাওঁ তেতিয়া দেখিম যে ইয়াত আমাৰ দুটা পাৰ্ট আছে এটা হৈছে কি দে আৰু অন্য পাৰ্টটো হৈছে কি আৰ প্লেইং ক্ৰিকেট তেতিয়াহ'লে আমি এই বাক্যটো দুটা পাৰ্ট পাইছোঁ দে সেই প্ৰথম পাৰ্টটোক কি বুলি কোৱা হয় সাবজেক্ট পাৰ্ট বা সাবজেক্টিভ সাবজেক্ট পাৰ্ট আৰু এই পাৰ্টটো কোৱা হয় প্ৰেডিকেট পাৰ্ট তেতিয়াহ'লে আমি কথাটো গম পাইছোঁ দুটা পাৰ্ট থাকে সাবজেক্ট পাৰ্ট এণ্ড প্ৰেডিকেট পাৰ্ট সকলো সেন্টেন্সতে এইটো থাকিবই এতিয়া কথা হ'ল কি সাবজেক্ট মানে কি সাবজেক্ট পাৰ্ট মানে কি অৰ্থাৎ এটা বাক্যত যিজনে কোনো এটা কাম কৰে সেইটোক কি বুলি কোৱা হয় সাবজেক্ট পাৰ্ট বুলি কোৱা হয় দ্যাট মিন্স দ্য ডোৱাৰ অফ দ্য এজেণ্ট ইজ অলৱেজ দ্য সাবজেক্ট অৰ্থাৎ কাম যিজনে কৰিব সেইজনে হৈছে কি ডোৱাৰ অফ দ্য এজেণ্ট আৰু তাক সাবজেক্ট বুলি কোৱা হয় অসমীয়াত কোৱা হয় উদ্দেশ্য অসমীয়াত কি কয় সাবজেক্ট মানে উদ্দেশ্য আৰু প্ৰেডিকেটটো অসমীয়াত কোৱা হয় বিধেয়ক এতিয়া বিধেয়ক মানে কি বা প্ৰেডিকেট মানে কি অৰ্থাৎ সাবজেক্টৰ বিষয়ে ক'বলৈ যি শব্দ সমষ্টি ব্যৱহাৰ কৰা হয় সেই শব্দ সমষ্টিক কি বুলি কোৱা হয় প্ৰেডিকেট বুলি কোৱা হয় গতিকে আমাৰ সেন্টেন্স ছুটিয়ে হওক বা দীঘলেই হওক মাত্ৰ দুটা পাৰ্ট থাকিব সাবজেক্ট পাৰ্ট এণ্ড প্ৰেডিকেট পাৰ্ট এই দুটা পাৰ্টে আমাৰ থাকিব তেতিয়াহ'লে আমি এইখিনিলৈকে গম পাইছোঁ সাবজেক্ট বস্তু প্ৰেডিকেট কি বস্তু এতিয়া আমি সেন্টেন্সৰ প্ৰকাৰৰ ওপৰত আলোচনা কৰিম এতিয়া আমি সেন্টেন্স বিভিন্ন প্ৰকাৰৰ সেন্টেন্স পাইছোঁ ধৰা হওক যেনিবা আমি এছাৰ্টিভ সেন্টেন্স পাইছোঁ বৰ্ণনামূলক বাক্য ইণ্টাৰগেটিভ সেন্টেন্স পাইছোঁ কুৱেশ্যন আকৌ আমি সিম্পল সেন্টেন্স পাইছোঁ কমপ্লেক্স সেন্টেন্স পাইছোঁ কম্পাউণ্ড সেন্টেন্স পাইছোঁ গতিকে আমাৰ সেন্টেন্স বহু প্ৰকাৰৰ আছে
তেতিয়াহ'লে আমাক যদি সোধে সেন্টেন্স কেই প্ৰকাৰ সেইটো আমি একেখাৰতে কৈ দিব নোৱাৰো আমাৰ সেন্টেন্সৰ যিকি ভাগ সেই ভাগসমূহ কিছুমান ভিত্তিৰ ওপৰত কৰা হয় ধৰা হওক জনিবা আমাৰ মিনিং মানে হৈছে কি অৰ্থ অৰ্থৰ ওপৰত এটা ভাগ কৰা হৈছে আৰু ষ্ট্ৰাকচাৰ মানে হৈছে কি গঠন এতিয়া মিনিংৰ ওপৰত আৰু ষ্ট্ৰাকচাৰ মানে কি গঠনৰ ওপৰত সেন্টেন্সক আমি ভাগ কৰিব পাৰো sentence can be classified on the basis of meaning and on the basis of structure এতিয়া basis of meaning এটা মিনিংৰ ওপৰত ভিত্তি কৰি এটা সেন্টেন্স ইয়াৰ মিনিংটো কেনেকুৱা হয় কেনেকুৱা প্ৰকাশ কৰে তাৰ ওপৰত ভিত্তি কৰি আমি সেন্টেন্সক কেইটামান ভাগ কৰিব পাৰো এতিয়া প্ৰথম কথাটো হৈছে কি আমাৰ assertive sentence এতিয়া assertive sentence টো তেতিয়া হলে কি আমাৰ মিনিংৰ ওপৰত আমি ভিত্তি কৰি assertive মানে কি বৰ্ণনামূলক বাক্য নম্বৰ 2 interrogative sentence মানে কি প্ৰশ্নবোধক বাক্য কিছুমান বাক্যই আমাক প্ৰশ্ন সুধে সেই প্ৰশ্নবোধক বাক্যবিলাকক আমি interrogative sentence বুলি কওঁ নম্বৰ 3 আমি এতিয়া imperative এইটো পাইছো তাৰ পিছত মই ওপৰত লাগি দিছো মিনিংৰ ওপৰত বেছ কৰি আমি আৰু 3 নম্বৰ হল 4 নম্বৰ হৈছে optative sentence 5 নম্বৰ হৈছে exclamatory তেতিয়া হলে আমি মিনিংৰ ওপৰত ভিত্তি কৰি প্ৰথম পালো assertive sentence মানে হৈছে কি বৰ্ণনামূলক বাক্য যিবোৰ বাক্যই কোনো এটা ষ্টেটমেন্ট প্ৰকাশ কৰে মাত্ৰ বৰ্ণনা কৰে সেইবিলাকক কি বুলি কোৱা হয় assertive sentence বুলি কোৱা হয় আৰু নম্বৰ 2 interrogative sentence এটা interrogative sentence মানে কি যিবোৰ বাক্যই কোনো এটা কোৱেশ্চন সুধে সেই কোৱেশ্চন সুধা বাক্যবিলাকক আমি interrogative sentence বুলি ক'ব পাৰো নেক্সট আহিলে imperative sentence মানে কি যিবোৰ সেন্টেন্সে কোনো আদেশ দিয়া বুজায় অনুৰোধ কৰা বুজায় দিহা পৰামৰ্শ ইত্যাদি প্ৰকাশ কৰে সেইবিলাকক আমি imperative বুলি কওঁ আৰু আহিলে optative মানে কি এতিয়া optative মানে হৈছে আমাৰ ইচ্ছা প্ৰকাশক বাক্য বুলি ক'ব পাৰো বা আমি কেতিয়াবা কিবা এটা ইচ্ছা প্ৰকাশ কৰো ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰো গতিকে এনেকুৱা ধৰণৰ যিবোৰ বাক্যই আমাৰ কি expressing some wish our pray such kind of sentence is called optative sentence exclamatory sentence আমাৰ কিছুমান অন্তৰৰ গভীৰ আবেগ থাকে এই আবেগসমূহ প্ৰকাশ কৰা বাক্যক আমি কি বুলি কওঁ exclamatory sentence বুলি ক'ব পাৰো তেতিয়া হলে আমাৰ exclamatory sentenceৰ এটা উদাহৰণ how beautiful it is wow this boy is very nice the man is dead alas এনেকে আমি কি কৰিব পাৰো exclamatory sentence বিলাক ব্যৱহাৰ কৰিব পাৰো এতিয়া আমি কথাটো গম পালো যে আমাৰ মিনিংৰ ওপৰত বেছ কৰি আমি সেন্টেন্স কেই প্ৰকাৰৰ পাইছো 5 প্ৰকাৰ পাইছো এইগিটা assertive যি বৰ্ণনা কৰিব ষ্টেটমেন্ট প্ৰকাশ কৰিব কোৱেশ্চন ইন্টাৰোগেটিভ ইম্পাৰেটিভ আদেশ অনুৰোধ দিহা পৰামৰ্শ প্ৰকাশ কৰিব অপটেটিভ ইচ্ছা প্ৰকাশ কৰিব অৰ্থাৎ কোনো এটা ইচ্ছা
আমাক প্ৰকাশ কৰিব এক্সক্লেমেটৰী যি নেকি আমাৰ অন্তৰৰ গভীৰ আবেগসমূহ প্ৰকাশ কৰে হাই হাই মানুহজন মৰি গ'ল সেই বুলি কওঁতে কি হ'ব এই হাই হাই আমাৰ কি বহুত আবেগ এটা প্ৰকাশ কৰিছে ঠিক সেইদৰে কোনোবাই ঘৃণাত ক'ব পাৰে যে চি চি তুমি বৰ বেয়া কাম কৰিলা ফাই ইউ হেভ ডান ৰং এনেকুৱা ধৰণৰ আমি ক'ব পাৰোঁ ঠিক সেইদৰে হোৱাট এ হাই মাউণ্টেইন দ্য হিমালয়া ইজ হিমালয় কিমান গভীৰ কি সুউচ্চ পৰ্বত এনেকৈ আমি প্ৰকাশ কৰিব পাৰোঁ সেইটোৱে এক্সক্লেমেটৰী এতিয়া আমাৰ এইখিনি ক্লিয়াৰ হ'ল এতিয়া চাওঁচোন ষ্ট্ৰাকচাৰৰ ওপৰত ভিত্তি কৰি কি কৰা হৈছে আমাৰ বাক্য তিনিটা ভাগত ভাগ কৰা হৈছে এতিয়া আমি আলোচনা কৰিবলৈ লোৱা বিষয়টো হৈছে ষ্ট্ৰাকচাৰ মানে গঠন প্ৰণালীৰ ওপৰত ভিত্তি কৰিম এতিয়া ষ্ট্ৰাকচাৰ অন দ্য বেচিছ অফ ষ্ট্ৰাকচাৰ তেতিয়াহ'লে নম্বৰ 1 simple sentence number 2 complex sentence number 3 compound sentence এতিয়া আমি ষ্ট্ৰাকচাৰৰ ওপৰত ভিত্তি কৰি সিম্পল সেন্টেন্স পাইছোঁ কমপ্লেক্স সেন্টেন্স পাইছোঁ কম্পাউণ্ড সেন্টেন্স পাইছোঁ এতিয়া কথা হ'ল কি এইকেইটা ষ্ট্ৰাকচাৰৰ ওপৰত ভিত্তি কৰি যি আমি তিনিটা পাম এই তিনিটা মই নেক্সট ক্লাছত খুব ধুনীয়াকৈ তোমালোকক বুজাই দিম আৰু লগতে আজি আমি যিখিনি মিনিঙৰ ওপৰত বেছ কৰিলোঁ তাৰো মই এক্সাম্পলটি খুব ধুনীয়াকৈ বুজাই দিম তেতিয়াহ'লে আজি আমি কি গম পালোঁ প্ৰথম কথা হ'ল যে সেন্টেন্স মানে কি এ গ্ৰুপ অফ ৱৰ্ড হেভিং এ কমপ্লিট মিনিং যদি কমপ্লিট মিনিং নাথাকে ই সেন্টেন্স হ'ব নোৱাৰে তেতিয়াহ'লে আমাৰ এইটো কি এটা সম্পূৰ্ণ মিনিঙৰ ওপৰত নিৰ্ভৰ কৰিব এক নম্বৰ কথাটো দুই নম্বৰ কথাটো হৈছে আমাৰ সেন্টেন্সত এটা কি থাকিব লাগিব কোহেশন থাকিব লাগিব বিভিন্ন ৱৰ্ডবিলাকৰ মাজত সামঞ্জস্য বা ইউনিটি থাকিব লাগিব ইউনিটি যদি নাথাকে মিনিং প্ৰকাশ নকৰে তেতিয়া আমি জাম্বল সেন্টেন্স বুলি ক'ব পাৰোঁ তাৰ পিছৰ 3 নম্বৰ কথাটোলৈ আহোঁ আমি 3 নম্বৰ কথাটো হৈছে কি আমাৰ কোনো সেন্টেন্সতে দুটা পাৰ্ট থাকে এটা হৈছে সাবজেক্ট পাৰ্ট আৰু অন্যটো হৈছে কি প্ৰেডিকেট পাৰ্ট এটা সাবজেক্টক আমি কেনেকৈ উলিয়াওঁ এনেকৈ উলিয়াম যেতিয়া ভাৰ্বক প্ৰশ্ন কৰিম হু তেতিয়া আমি সদায় সাবজেক্টটো পাম আৰু সাবজেক্টটোৰ বিষয়ে ক'বৰ বাবে যিবোৰ শব্দ সমষ্টি ব্যৱহাৰ কৰা হয় তাক প্ৰেডিকেট পাৰ্ট বুলি কোৱা হয় তেতিয়াহ'লে ছাত্ৰ ছাত্ৰীসকল আজি তোমালোকে এই কথাখিনি খুব ধুনীয়াকৈ বুজি পাইছা বুলি ভাবিছোঁ আৰু তোমালোকে এই কথাখিনি যদি ক্লিয়াৰ হোৱা নাই মই আকৌ নেক্সট ক্লাছত মই এইখিনি খুব ধুনীয়াকৈ এক্সাম্পলৰ সৈতে মই দিম তেতিয়াহ'লে আজিলৈ মই ইমানতে সামৰিব বিচাৰিছোঁ থেংক ইউ